অসমৰ আগশাৰী জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতাৰ কমল ঠাকুৰীয়াৰ বিবাহ। অপেক্ষাৰ অন্তত অৱশেষত বাস্তৱ জীৱনত বিবাহত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেতাজনে। অভিনেতাজনে নিজৰ বাসগৃহতে বিবাহ কাৰ্য সম্পন্ন কৰে। নিজৰ পৰিয়ালবৰ্গৰ তথা সমূহ শুভাকাংক্ষী ৰাইজৰ লগতে জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ সকলো অভিনেতাৰ অভিনেত্ৰীকে দেখা গ'ল কমল ঠাকুৰীয়াৰ বিবাহ কাৰ্যত। সকলোৱে একাজলি মৰম আশীৰ্বাদ দি দুয়োজনকে যুগ্ম জীৱনৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছে। আগন্তুক আহিবলগীয়া দিনবোৰ যাতে এনেদৰে সুখে শান্তিৰে পাৰ হয়। আপুনিও জনাওক শুভেচ্ছা, আপুনিও আশীৰ্বাদ কৰক যাতে আমাৰ সকলোৱে মৰমৰ অভিনেতাৰ কমল ঠাকুৰীয়াৰ যুগ্ম জীৱনটো সুখেৰে ভৰি পৰক। বহু বছৰ ধৰি একেখন ধাৰাবাহিকতে অভিনয় কৰি সমূহ অসমবাসীৰ হৃদয়ত স্থান পোৱা কমল ঠাকুৰীয়াৰ অভিনয় চাই হয়তো আপোনালোকে সকলোৱে ভাল পায়। তেওঁ যুগ্ম জীৱনৰ যি সপোন, তেওঁ যুগ্ম জীৱনৰ যি পাতনি মেলিছে, আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক আশীৰ্বাদ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আহিবলগীয়া দিনবোৰ তেওঁ সুখৰ হয় আৰু সপোনবোৰ যাতে বাস্তৱত পৰিণত হয়। আপোনালোকেও জনাওক শুভেচ্ছা, যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো অসমবাসীৰ ৰাইজে গম পায় অভিনেতাজনে বিবাহত আবদ্ধ হ'ল বুলি। সকলোৱে যাতে একাজলি মৰম আশীৰ্বাদ দিব পাৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু কমল ঠাকুৰীয়াৰ অভিনয় চাই কেনে পায় তাকো জনাবলৈ নাপাহৰিব। কমল ঠাকুৰীয়াৰ বিবাহখনত মণিবৌ অৰ্থাৎ পাপৰি বৰা, চুমকি কছাৰী, সকলোৱে যাক আমি বিউটি বাইলুং বুলি চিনি পাওঁ, ইয়াৰ উপৰিও কে লগতে বিভিন্ন কলা কৌশলীক দেখা গ'ল কমল ঠাকুৰীয়াৰ বিবাহখনত। অৱশেষত পুনৰবাৰ তেওঁ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।